যায় ৰিহাৰ্চেল চাব আহিছোঁ আপোনালোকক অকণমান দেখাম ৰিহাৰ্চেল খোজকাঢ়ি আহিছোঁ কাৰণ গাড়ী বহুত দূৰত ৰাখিব লগা কিন্তু চাব আহিব লাগে খুব ধুনীয়া সজাইছে মানে এতিয়াতো কাম চলি আছে বাৰু পৰহিলেহে মেইন হ'ব বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাইছেহি তেওঁ ভাষণ অকণমান শুনিব কাৰণ তেওঁ আছে এইটো মানে আমাৰ সোঁ চাইডে আছে তেওঁকতো দেখাব নোৱাৰিম কিন্তু ভাষণটো অকণমান শুনিব আৰু 24 তাৰিখে কিন্তু ৰাতিপুৱা সোনকালে আহিব লাগিব ঠিক আছে আৰু ইয়াতে আমি সকলোৱে প্ৰধানমন্ত্ৰী মহোদয়া 6টা বজাত আৰু এইয়া ৰিহাৰ্চেল চলি থকা সময়ত খুবেই ধুনীয়া হৈছিলে চাবৰ কাৰণে মানে অপূৰ্ব আৰু কি ক'ম আপোনালোকে নিজ চকুৱে নাচালে সেইটো গম নাপাব ইয়াত যেতিয়া আহি নিজে চাব তেতিয়াহে ভাল লাগিব মানে গম পাব কিমান যে মনোমোহা কিমান যে ধুনীয়া হৈছিলে আৰু মই অৰিজিনেল মিউজিকটো মানে মিউট কৰি দিব লগা হ'ল যিহেতু মই জুম কৰি ভিডিঅ'টো কৰিছিলোঁ নে মোৰ মোবাইলৰ হাতে লাগিলে কি লাগিলে নাজানো মানে মিউজিকটো গোটেই ফাটি গ'ল গতিকে মই আৰু বেয়া মিউজিকটোনো কেলেনো দেখাওঁ ইমান ধুনীয়া এটা সুন্দৰ অনুষ্ঠান গতিকে মই অৰিজিনেল মিউজিকখিনি মিউট কৰি দিলোঁ আৰু এইয়া খুব ধুনীয়া হৈছিলে দেই আপোনালোকক কৈছোঁ আপোনালোকে যদি আহে কাইলৈ চাব পাৰিব ৰিহাৰ্চেল আছে কাইলৈ যিহেতু আৰু এতিয়া যিহেতু ৰিহাৰ্চেল শেষ হ'ল আৰু ৰিহাৰ্চেল শেষ হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই একদম ওচৰৰ পৰা ঝুমুৰ পৰিৱেশন কৰা সকলো ল'ৰা ছোৱালীক একেবাৰে ওচৰৰ পৰা তেওঁ গৈ সাক্ষাৎ কৰিছে লগতে তেওঁলোকক খুব উৎসাহিত কৰিছে এনেকৈ ওচৰলৈ যোৱাৰ লগে লগে তেওঁলোকো খুব উৎসাহিত হৈ যায় নহয় জানো গতিকে এইটো এটা খুব ধুনীয়া লাগিলে চাই মানে তেওঁ যে ওচৰলৈ গৈ সকলোৱে খা খবৰ লৈছে সেইখিনি মই দূৰৰ পৰা জুম কৰিহে দেখাইছোঁ দেই মানে ইমান আমি আছিলোঁ একদম ওপৰত সেইটো কাৰণে আজি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে ন সেইটো গেটেদি আমি সোমাবই নোৱাৰিলোঁ যিটো গেটেদি মানে তলৰ ফালে যাব পাৰি কিন্তু ওপৰৰ পৰা আছোঁ যে সেইটো কাৰণে মিউজিকটো মানে মই জুম কৰাৰ কাৰণে নেকি গোটেই ফাটি গ'ল তথাপিতো যদি অকণমান মিউজিক দিব পাৰোঁ মই লগাই দিম লাষ্টলৈ